Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট এছকে ইউটিউব চেনেলত আৰু মই আজি আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম পুৰবি ডায়েৰীৰ পৰা ৰিকোয়াৰমেন্টৰ কাৰণে নটিফিকেশন আহিছে যত আপুনি এপ্লাই কৰিব পাৰিব এক্সিকিউটিভ এসিস্ট্যান্ট এণ্ড আদাৰ কিছুমান পোষ্ট আছে তাৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব আৰু মই আপোনাক এই ভিডিঅ'ত ৰিকোয়াৰমেন্টৰ কমপ্লিট ডিটেইলছ মই প্ৰভাইড কৰিম লগতে আপুনি কেনেকৈ এপ্লাই কৰিব পাৰিব তাৰ ডিটেইলছখিনি প্ৰভাইড কৰিম যদি আপুনি ইন্টাৰেস্টেড হয় ভিডিঅ'টো সম্পূৰ্ণ চাই ল'ব তাৰ পিছত যদি এটো ৰিকোয়াৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব লগতে এটো ভিডিঅ'ৰ ডেসক্ৰিপচনত জব এলাৰ্ট এছকে যেটো WhatsApp গ্ৰুপৰ লিংক আছে মই প্ৰভাইড কৰি দিম তাতে জয়েন হৈ কিনে আপুনি মোক WhatsAppত ডাইৰেক্ট কন্টাক্ট কৰিব পাৰিব তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো পুৰবি ডায়েৰী ৰিকোয়াৰমেন্ট 2025 ৰ কাৰণে আহিছে নটিফিকেশনটো আৰু আপুনি এপ্লাই কৰিব পাৰিব এক্সিকিউটিভ এসিস্ট্যান্ট এণ্ড আদাৰ কিছুমান পোষ্ট আছে যাৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব প্ৰথমতে ভ্যাকেন্সি ডিটেইলছ কিনে চাই লওক যত আপোনাৰ পোষ্ট নেম দিয়া আছে এক্সিকিউটিভ যেটো প্ৰকিউৰমেন্ট এণ্ড ইম্পোৰ্টৰ কাৰণে হ'ব যেটো আপোনাৰ মোড অফ এপ্লিকেশন দিয়া আছে আপুনি অনলাইনত কৰিব লাগিব নেক্সট আপোনাৰ চাই লওক জব লোকেশনটো আপোনাৰ গুৱাহাটীত হ'ব নেক্সট আপোনাৰ পোষ্ট আছে সিনিয়ৰ এসিস্ট্যান্টৰ কাৰণে যেটো আপোনাৰ হিউম্যান ৰিসোৰ্সৰ কাৰণে হ'ব যেটো মোড অফ এপ্লিকেশন হয় এটা আপুনি অনলাইন কৰিব লাগিব আৰু আপোনাৰ জব লোকেশনটো গুৱাহাটীত হ'ব নেক্সট যেটো আপোনাৰ পোষ্ট নেম দিয়া আছে যেটো আপোনাৰ এসিস্ট্যান্ট 1 যেটো কোৱালিটি এসুৰেন্সৰ কাৰণে হ'ব যেটা আপনার মোড অফ এপ্লিকেশন আপনি অনলাইনত কৰিব লাগিব আৰু যেটো আপনার জব লোকেশন হয় এটো গুৱাহাটীত হ'ব নেক্সট আপোনাৰ পোষ্ট আছে এসিস্ট্যান্ট যেটো প্ৰকিউৰমেন্ট এণ্ড ইম্পোৰ্টৰ কাৰণে হ'ব যেটো আপনার মোড অফ এপ্লিকেশন আপুনি অনলাইনত কৰিব লাগিব এণ্ড আপোনাৰ জব লোকেশনটো গুৱাহাটীত হ'ব আৰু এই পোষ্ট কিনে আপুনি এপ্লাই কৰোতে ফলো কৰিব লাগিব আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি ফলো কৰাৰ পিছতে আপুনি পোষ্ট কিনি কাৰণে এপ্লাই কাৰণে এলিজিবল হ'ব প্ৰথমতে চাই লওক এডুকেশনাল কোৱালিফিকেশন যদি আপুনি ডিগ্ৰী কৰিছে বা ডিপ্লোমা কৰিছে ইন ৰিলেভেন্ট ফিল্ডৰ পৰা যেটো পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব হেতু সাবজেক্ট হৈছে আপুনি যদি কোনো ধৰণৰ ডিগ্ৰী বা ডিপ্লোমা কৰিছে তেতিয়াহলে আপুনি পোষ্ট কিনি কাৰণে এলিজিবল হ'ব ফৰ এক্সাম্পল আপুনি চাওক যদি আপুনি বিকম কৰিছে বিবিএ কৰিছে পিএইচডি কৰিছে বা এমবিএ কৰিছে এক্সেট্ৰা তেনেকুৱা ধৰণৰ ডিপ্লোমা বা কোৰ্স আপুনি কমপ্লিট কৰিছে তেতিয়াহলে আপুনি পোষ্ট কিনি কাৰণে এলিজিবল হ'ব experience বিচাৰিছে যদি আপুনি এপ্লাই কৰে এইটো পোষ্টত তো মিনিমাম আপোনাৰ 1 to 5 ইয়াৰ্স এক্সপেৰিয়েন্স বিচাৰিছে ডিপেন্ডিং অন পোষ্ট আপুনি যেটো পোষ্টৰ কাৰণে এপ্লাই কৰিব হেতু পোষ্ট ৰিলেটেড আপোনাৰ এক্সপেৰিয়েন্স থাকিব লাগিব মিনিমাম 1 to 5 ইয়াৰ্স লৈ কিনে এতিয়া চাই লওক এজ লিমিট এলিজিবিলিটি ক্ৰাইটেৰিয়াত আপুনি এজ লিমিটটো ফলো কৰিব লাগিব জেনাৰেলি আপ টু আপোনাৰ 35 ইয়াৰ্স লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব এনে এজ ৰিলেক্সেশন কিনি এপ্লিকেবল হ'ব as per the গভৰ্ণমেন্ট ৰুলছ এণ্ড নৰ্মছ আছে এইটো হিচাপত আপোনাৰ এজ ৰিলেক্সেশন কিনি এপ্লিকেবল হ'ব how to apply কেনেকৈ আপুনি এপ্লাই কৰিব প্ৰথমতে আপুনি পুৰবি ডায়েৰীৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে ভিজিট কৰিব লাগিব আৰু তাৰ পিছত আপুনি এপ্লাই কৰিব লাগিব এপ্লাই প্ৰসেস খিনি মই আপোনাক পৰ্টেলতে দেখুৱাম এতিয়া চাই লওক আপুনি এপ্লাই কৰোতে ইম্পৰ্টেন্স কিছুমান ডকুমেন্ট আছে যিখিনি আপুনি আপোনাৰ লগত থাকিব লাগিব সেইখিনি আপুনি কেৰি কৰিব এতিয়া চাওক আপুনি ভালকৈ ৰিজিউম এটা বনাই ল'ব এণ্ড আপোনাৰ যেটো এডুকেশনাল সাৰ্টিফিকেট আছে কোৱালিফিকেশন মাৰ্কশিট খিনি আপুনি আপোনাৰ লগত ৰাখিব নেক্সট আপোনাৰ এজ প্ৰুফ আইডি প্ৰুফৰ কাৰণে আপুনি আপোনাৰ তাতে যদি আপুনি এজ প্ৰুফৰ কাৰণে ক্লাছ 10 ৰ যেটো পাস সাৰ্টিফিকেট বা আপুনি এডমিট কাৰ্ড আপুনি শো কৰাব পাৰে লগতে আপোনাৰ আইডি প্ৰুফৰ কাৰণে আধাৰ কাৰ্ড পেন কাৰ্ড আপুনি এক্সেট্ৰা দিব পাৰে এড্ৰেছ প্ৰুফৰ কাৰণে আপুনি ভোটাৰ আইডি বা আধাৰ কাৰ্ড আপুনি ইস্যু কৰাব পাৰে লগতে আপোনাৰ পাসপোৰ্ট সাইজ ফটো লাগিব লগতে সিগনেচাৰ আপুনি আপলোড কৰিব লাগিব এন এক্সপেৰিয়েন্স সাৰ্টিফিকেট যদি আছে আপুনি তাতে আপলোড কৰিব লাগিব আৰু এটো ৰিকোয়াৰমেন্টত আপুনি এপ্লাই কৰোতে কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে এতিয়া চাই লওক ইম্পৰ্টেন্ট ডেটস খিনি অনলাইন এপ্লিকেশন অলৰেডি ষ্টাৰ্ট হৈছে 30 জুলাই 2025 ৰ পৰা আৰু এপ্লাইৰ যেটো লাষ্ট ডেট দি আছে 18 আগষ্ট 2025 লৈ কিনে আপুনি এইটো পোষ্টত এপ্লাই কৰিব পাৰিব ইম্পৰ্টেন্স লিংক খিনি মই আপোনাক এই ভিডিঅৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম লগতে আপুনি ভিজিট কৰিব পাৰে জব এলাৰ্ট এছকে পৰ্টেলত তাতে আপুনি সিস্টেমেটিক ইম্পৰ্টেন্স লিংক খিনি তাৰ পৰা চেক আউট কৰিব পাৰিব এটা চাওক কেনেকৈ আপুনি এপ্লাই কৰিব এপ্লাই লিংক দি মই এই ভিডিঅৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম বা আপুনি জব এলাৰ্ট এছকে পৰ্টেলত যদি যাই কিনে এপ্লাই বাটন এপ্লাই নাও বাটনত ক্লিক কৰে বা এপ্লাই ক্লিক হিয়াৰত ক্লিক কৰে আপুনি ৰিডাইৰেক্ট হ'ব যেটো এপ্লাই পৰ্টেল হয় হেতু পেজলৈ কিনে এতিয়া চাওক মই আপোনাক দেখাই আছো কেনেকৈ আপুনি এপ্লাই কৰিব আপুনি যেতিয়া এপ্লাই নাও যেটো ক্লিক হিয়াৰত ক্লিক কৰিলে আপুনি এইটো পেজত ৰিডাইৰেক্ট হৈ যাব এতিয়া চাওক এটা পোষ্ট ডিটেইলছ খিনি অলৰেডি দি আছে আপুনি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিব এইখিনি ডিটেইলছ মই আপোনাক অলৰেডি প্ৰভাইড কৰিলো আপুনি ইয়াৰ পৰা অফিশিয়াল নটিফিকেশন খিনি গাইডলাইন খিনি টাৰ্ম এণ্ড কন্ডিশন খিনি আপুনি ইয়াৰ পৰা ডাউনলোড কৰি কিনে চেক কৰিব পাৰিব জাস্ট ডাউনলোডত ক্লিক কৰিলেই হ'ল আপুনি তাৰ পৰা ডাউনলোড কৰি চেক কৰিব পাৰিব এতিয়া চাওক কেনেকৈ আপুনি এপ্লাই কৰিব তাৰ কাৰণে চাওক এটা দি আছে তলতে এপ্লাই নাও বাটনটো যেটো অনলাইন এপ্লিকেশন উইল বি একসেপ্টেবল ষ্টাৰ্টিং অন এটা দি আছে যেটো আপোনাৰ তো তলতে চাওক আপুনি দি আছে এপ্লাই নাও বাটনটো আপুনি জাস্ট ক্লিক কৰিব লাগিব এপ্লাই নাও বাটনত
আৰু এপ্লাই নাও বাটনত যেতিয়া আপুনি ক্লিক কৰিব এটা আপোনাৰ এপ্লাইৰ কাৰণে যেটো পৰ্টেল এটো খুলি যাব আৰু তাতে আপোনাৰ প্ৰথমতে চাই লওক আপুনি যেটো ফাৰ্স্ট টাইম আহি আছে এটো পৰ্টেলত আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ কাৰণে চাওক নিউ ৰেজিষ্ট্ৰেচন ফৰ্ম এটা ওলাই আহিব আপুনি তাতে ৰেজিষ্ট্ৰেচনটো কৰিব লাগিব তো আপুনি চাওক কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিব আপুনি ইয়াতে সিলেক্ট কৰিব লাগিব জাস্ট আপুনি ক্লিক কৰিব এটা ড্ৰপ ডাউন আহি যাব আপুনি যেটো পোষ্টৰ কাৰণে ইন্টাৰেস্টেড হয় আৰু আপুনি যেটো পোষ্টৰ কাৰণে এলিজিবল হৈ আছে হেতু পোষ্ট আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব আৰু সিলেক্ট কৰাৰ পিছত এটা আপোনাৰ অপচনটো আহি যাব তাৰ পিছত এটা চাওক এটা অটোমেটিক্যালি আহি গল আপুনি যেতিয়া সিলেক্ট কৰিব তাৰ পিছত আপুনি আপোনাৰ ফুল নেমটো দিব লাগিব এজ পাৰ দা আপোনাৰ যেটো এডুকেশনাল সাৰ্টিফিকেট আছে হেতু হিচাপত আপোনাৰ নেমটো ফিল আপ কৰিব নেক্সট আপুনি দিব লাগিব আপোনাৰ আধাৰ নাম্বাৰটো এটা ফিল আপ কৰিব নেক্সট আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব আপোনাৰ যেটো জেন্ডাৰ হয় যদি আপুনি মেল সিলেক্ট কৰিব যদি ফিমেল হয় জাস্ট ক্লিক কৰিলে ড্ৰপ ডাউনত আহি যাব আপুনি ক্লিক কৰিব লাগিব যেটো জেন্ডাৰ হয় আপুনি সিলেক্ট কৰি লব নেক্সট আপোনাৰ পিন নাম্বাৰটো দিবা দিছে তো যদি আপোনাৰ তাত পিন নাম্বাৰ আছে তেতিয়া হলে আপুনি দিব মানে পিন কাৰ্ড নাম্বাৰটো যদি নাই আপুনি ব্ল্যাঙ্ক ৰাখিব পাৰে যিখিনি ষ্টাৰ মাৰ্ক দি আছে এইখিনি আপুনি মেন্ডেটৰি ফিল আপ কৰিব লাগিব উইদাউট ষ্টাৰ মাৰ্ক আপুনি স্কিপ কৰিব পাৰে নেক্সট আপুনি মেৰিটাল ষ্টেটাসটো আপুনি ইয়াতে দিব লাগিব আপুনি যদি মেৰিড হয় মেৰিড দিব আনমেৰিড হলে আনমেৰিড আপুনি সিলেক্ট কৰিব অল্টাৰনেট মোবাইল নাম্বাৰ এটা দিবা দিছে যদি আপুনি অল্টাৰনেট মোবাইল নাম্বাৰ দিব খুজে দিব পাৰে নিদিলে স্কিপ কৰিব নেক্সট আপোনাৰ ডেট অফ বাৰ্থ দিবা দিছে আপুনি ডেট অফ বাৰ্থ ইয়াৰ পৰা সিলেক্ট কৰি লব বা আপুনি এতে টাইপিং কৰি দিব পাৰে এতে ক্লিক কৰিলে আপোনাৰ ক্যালেন্ডাৰটো আহি যাব আপুনি এতে সিলেক্ট কৰিব নেক্সট আপুনি নেশনালিটিটো সিলেক্ট কৰিব নেক্সট আপুনি ফোন নাম্বাৰটো এতে দিব লাগিব নেক্সট আপোনাৰ এক্টিভ এটা ইমেইল আইডি আপুনি এতে ইউজ কৰিব নেক্সট আপোনাৰ হোম টাউন যদি হয় এটা আপুনি দিব লাগিব নেক্সট আপুনি সিলেক্ট কৰিব লাগিব ষ্টেট আপুনি কোনটো ষ্টেটৰ পৰা এপ্লাই কৰি আছে নেক্সট আপুনি নিয়াৰে যেটো ৰেলৱে ষ্টেচন আছে এটো আপুনি ষ্টেচনৰ নামটো আপুনি এতে ফিল আপ কৰিব লাগিব নেক্সট আপোনাৰ প্ৰেজেন্ট যেটো এড্ৰেছ হয় দিব লাগিব নেক্সট আপোনাৰ পাৰ্মানেন্ট এড্ৰেছটো আপুনি দিব লাগিব নেক্সট চাইলক দিবা দিছে আর ইউ এ কারেন্ট এমপ্লয়ি ইন পুরবি ডায়েরি যদি তো আপুনি যদি কারেন্ট এমপ্লয়ি হয় তেতিয়া হলে আপনি ইয়েস কৰিব আৰু যদি নহয় নো সিলেক্ট কৰি দিব যদি ইয়েস সিলেক্ট কৰে আপুনি নো অবজেকশন সার্টিফিকেটটো আপুনি তাতে আপলোড কৰিব লাগিব নেক্সট আপুনি কৰিব এন্ড বাকি স্টেপ খিনি আপুনি সিস্টেমেটিক আপুনি ফিল আপ কৰি কিনে ৰিকোয়াৰমেন্ট ডিটেইলছ খিনি সাবমিট কৰি দিব আৰু আপুনি এপ্লাই প্ৰসেস খিনি কমপ্লিট কৰিব তো এপ্লাই প্ৰসেসৰ যদি কোনো ধৰণৰ প্ৰবলেম হৈছে আপুনি ডাইৰেক্টলি এই ভিডিওত মোক কমেন্ট কৰিব পাৰে লগতে WhatsApp যেটো গ্ৰুপ আছে তাতে জয়েন হৈ কিনে আপুনি WhatsAppত ডাইৰেক্টলি মোক কন্টাক্ট কৰিব পাৰে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো